মোৰ নামটো শ্ৰীমতী পল্লৱী বৰা। আমি পাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আমাৰ এটা গ্ৰুপ বনাই লৈছোঁ। গ্ৰুপটোৰ নাম হৈছে দয়াং। আমি জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰে সেয়া হাতে কামে ধৰি দেখুৱাবলৈ বিচাৰিছোঁ। সাৰ প্ৰস্তুতকৰণৰ বাবে এটা গাঁত খান্দি লোৱা হৈছে। গাঁত খন্দাৰ পাছত আমি বিদ্যালয়ৰ চৌহদত পোৱা পেলনীয়া গছ গছনিৰ পাত আৰু ৰান্ধনি ঘৰৰ পৰা পোৱা শাক পাচলিৰ বাকলি চব একেলগ কৰি ইয়াতে পুতি দিওঁ। জমা কৰি লোৱা হৈছে আৰু এই ডাষ্টবিনটোত ভৰাই পিনে আমি যিটো গাঁত খান্দিছিলোঁ সেই গাঁতটো যেতিয়া আমি পুতি দিওঁ। পাতবোৰ আছিলে সেইবোৰ যিটো আমি গাঁত খান্দিছিলোঁ সেই গাঁতটো যেতিয়া আমি পেলাবলৈ নিওঁ। পেলনীয়া পাতবোৰ আছিল আৰু তাৰ লগতে শাক পাচলিৰ বাকলি আৰু ডিমৰ বাকলি এইবোৰ এতিয়া আমি যিটো গাঁত খান্দি লোৱা হৈছিল সেই গাঁতটোত পুতি দিওঁ। পুতি দিয়াৰ পাছতে কেইদিনমানৰ পাছত আমি দেখিবলৈ পাম যে এই আটাইখিনি জৈৱিক সাৰলৈ ৰূপান্তৰিত হয় আৰু ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যদি জৈৱিক সাৰ প্ৰয়োগ